হেল্ল' গাইজ, তো নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজি অন্য এটি ভিডিঅ'লৈ। আৰু বহু দিনৰ মূৰত আজি পুনৰবাৰ আহিছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু বৰ্তমান আছে একদম গুৱাহাটী ঘূৰিপুৰ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰী পাৰ্কৰ ভিতৰত। আৰু এতিয়া গাড়ী মোৰ লোড হ'ব ইয়াতে। আৰু ইয়াত চাওক কোম্পানীটো, এইটো কোম্পানীটো হৈ যাব। ইয়াত চাওক আনমোল কোম্পানী হয়, মানে বিস্কুট কোম্পানী। তো এতিয়া বাছ লাহেকৈ লোডিং বটত লগাই দিম। আৰু গাছ এতিয়া পূৰা একদম গাড়ীৰ ভিতৰত বাছ সোমাই গ'লোঁ, মানে গাড়ীৰ ভিতৰত বহি ল'লোঁ। এতিয়া বাছ ডাইৰেক্ট লোডিং বটত লগাওঁ আৰু গাড়ীটো মানে লোড কৰা আৰম্ভ হ'ব। আৰু গাছ এনেকৈ লোডিং বটত লগাৰ লগে লগে পূৰা গাড়ীত লোড কৰা আৰম্ভ কৰি দিলে। চাওক পূৰা ধুনীয়াকৈ লোড কৰিছে অকল বিস্কুট। আৰু গাড়ীখন বাছ এনেকৈ ধুনীয়াকৈ লগাই দিছোঁ। আৰু মামে ভিতৰত বহি পূৰা মানে মালবিলাক কাউণ্টিং কৰি আছে। চাওক আৰু গাছ ফাইনেলি আমাৰ গাড়ী লোড হৈ গ'ল গাইছ। তো পূৰা সোনকালে লোড হৈ গ'ল আৰু ওলাই দিলোঁ। তো এতিয়া মজাকৈ গাইছ গৈ আছোঁ আৰু গৈ থাকোঁ। আৰু গাইছ ক'ত লোড হৈছে আপোনালোকে জানেনে? লুংটোলৈ। তো মিজোৰাম লুংটোলৈ লোড হৈছে। আৰু আপোনালোকক মজা মজা ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম গাইছ। তো ভিডিঅ'টো পূৰা একদম শেষলৈকে চাই থাকিব। আৰু গাইছ এনেকৈ লোড কৰি মেলি বাছ এতিয়া কোম্পানীৰ পৰা ওলাই গৈ আছোঁ। তো দেখিছেনে গাইছ? আৰু গাইছ ফাইনেলি আহি পালে একদম মেইন ৰোড, মানে মেইন ৰোড পোৱা নাই, অকল কোম্পানীৰ পৰা বাহিৰত ওলাই আহিলোঁ। আৰু পিনে পূৰা ফ্লাইঅভাৰৰ কাম চলি আছে। চাওক দেখিছেনে গাইছ? পূৰা ফ্লাইঅভাৰৰ কাম। আৰু গাইছ এতিয়া ডাইৰেক্ট আহি পালোঁ একদম শৰাইঘাট ব্ৰিজ। আৰু এনেকৈ এতিয়া পূৰা একদম ব্ৰিজৰ ওপৰলৈ গৈ আছোঁ। যিহেতু আবেলি টাইম অলপমান ট্ৰাফিকটো হয় আৰু আবেলি টাইমত চাওক এনেকৈ গৈ আছোঁ গাইছ। আৰু গাইছ এয়া চাওক, এয়া হ'ল ৰাতিৰ গুৱাহাটী। পূৰা ভিৰ ভাৰ ট্ৰাফিক, গাড়ী চাওক কেনেকুৱা, সৰু গাড়ী ডাঙৰ গাড়ী চাওক, পূৰা গাড়ী। আৰু এনেকুৱাই পূৰা যোৰাবাট পাৰ হৈ একদম পাই গ'লোঁ সোণাপুৰ। আৰু এইপিনে পাই গ'লোঁ আমাৰ জুবিন দাৰ সমাধি ক্ষেত্ৰ। আৰু চাওক গাইছ আজি কেনেকুৱা মানুহ, বাপৰে বাপ, পূৰা মানুহ চাওক। ভিতৰত চাওক গাড়ী ৰাখিবলৈ জেগাই নাই। ইপিনে বাইক গাড়ী পূৰা চাওক, যেনিবা কিবা এটা মেলা চলি আছে আৰু একদম ইমান গাড়ী চাওক গাইছ, বাপৰে বাপ। তো এতিয়ালৈকে চাওক পূৰা মানুহ মানে ভিৰ কমাই নাই। আৰু কেনেকুৱা মানুহৰ সমাগম দেখিছেনে গাইছ? চাওক পূৰা মানুহ মানে ভৰি ৰাখিবলৈ জেগা নাই এনেকুৱা। চাওক ৰাস্তাৰ কাষত ঢেৰ মানুহ দেখিছেনে গাইছ? এয়া হ'ল আমাৰ জুবিন দাৰ সমাধি ক্ষেত্ৰ, জয় জুবিন দা। তো এনেকৈ গৈ আছোঁ আৰু গাইছ এতিয়া ডাইৰেক্ট আহি পালোঁ একদম পাৰ্কিং, মানে আমচি আৰু শ্ৰীচঙৰ মাজত যে আছে মানে ভাৰত পেট্ৰল পাম্পৰ পাৰ্কিং। এয়া চাওক গাড়ীখন মানে ৰখাই দিছোঁ। আৰু এয়া হ'ল পেট্ৰল পাম্পটো। বৰ্তমান এতিয়া পূৰা গাড়ী চাড়ী নাই, পূৰা ফ্ৰী হৈ আছে। তো এনেকৈ কিছু সময়ৰ পিছতে পূৰা একদম গাড়ী হৈ যাব। আৰু গাইছ এতিয়া পূৰা একদম ভাত বনোৱাত লাগি গ'লোঁ। এইপিনে চাওক, আৰু এইপিনে মামাই পূৰা ৰেডি কৰি আছে। তাৰমানে যিহেতু ৰাতি হৈ গ'ল, তো খাই বৈ কিনে বাছি আৰু টোপনি মাৰিম আৰু ৰাতিপুৱা 5টা বজাৰ পৰা ওলাই গুচি যাম। আৰু গাইছ আমাৰ ফাইনেলি হৈ গ'ল পূৰা ভাত চব্জি, আৰু পূৰা এতিয়া খাই আছোঁ গাইছ। আপোনাৰ ডাইৰেক্ট মানে আলু দালি আৰু ডিমা মানে আমলেট বনাইছে, মানে কণী আমলেট। মামা চাইছে গাইছ, গুড মৰ্ণিং। আৰু জাষ্ট উঠিলোঁ হৈ, আৰু টাইম কিমান আপোনাক দেখি আছোঁ সেয়া চাওক, বাজিলে এতিয়া 4:47। তো এতিয়া লাহেকৈ বাছ ওলাই দিওঁ। আৰু এইপিনে মামাই পূৰা উঠি কিনে চাওক গ্লাছবিলাক ধুনীয়াকৈ চাফা কৰি আছে। আৰু গাইছ এনেকৈ আমি ওলাই আহিলোঁ আৰু লাহেকৈ এইপিনে গাইছ চাওক পোহৰ হৈ আহি আছে। আৰু গাইছ এইপিনে পূৰা আহি পালোঁ ৰহা, মানে টোল গেট। আৰু ৰহা টোল গেট আহিব মানে হৈ গ'ল পূৰা পোহৰ। তো চাওক, তো এতিয়া বাছটো পাছ কৰি কিনে আৰু গৈ থাকোঁ লাহে। তো বহুত দূৰ যাব লাগিব, আৰু আজি কি হয় নাজানো। তো হৈ গ'ল আমাৰ টোল পাছ। তো গৈ থাকোঁতে গাইছ, আৰু গাইছ এতিয়া পূৰা আহি পৰে একদম লামডিং। আৰু চাওক পূৰা ৰাস্তা ক্লিয়াৰ। তো এতিয়া ডাইৰেক্ট ডিমা হাছাও প্ৰৱেশ কৰিমেই। আৰু চাওক ৰাস্তা ক্লিয়াৰ গাইছ। এইপিনে ব্ৰিজটো পাই গ'লোঁ, এইটো ব্ৰিজ চাওক, এইটো ব্ৰিজ। আৰু গাইছ ডাইৰেক্ট ডিমা হাছাও একদম পাৰে 600 টকীয়া গেট আহি পালোঁ। এইটো গেটটো এইপিনে মামাক এণ্ট্ৰি কৰিব পঠাই দিছোঁ। এইটো মামা ডিমা হাছাও গেট, এইটো ক'ত আছে এইপিনে চাওক। আৰু গাইছ এতিয়া ডাইৰেক্ট যাম আহি পালোঁ কাটা। এয়া চাওক, মানে মোৰ আগত এখন গাড়ী আছে, তো সেইটো গাড়ীটো বাছ কাটা হোৱাৰ পিছত মই উঠাই দিম আৰু কাটা কৰি মেলি গৈ থাকিম। এতিয়া আৰু ডাইৰেক্ট আহি পালোঁ একদম লাংটিং, মানে লাংটিং পাবলৈ ইয়াৰ পৰা মোটামুটি 3 কিলোমিটাৰমান আছে। আৰু গাড়ীখন এনেকৈ ৰখাই দিলোঁ, আৰু মানে ইয়াৰ পৰা বাছ পূৰা 90ত ফচি গ'লোঁ। তো চাওক পূৰা দীঘল লাইন দেখিছে গাইছ, চাওক আগলৈ পূৰা গাড়ী। তো মানে আজি 90টো লাংটিঙৰ পৰা লগাই দিলে। আৰু যিহেতু ৰাতিপুৱা টাইম, তো একো খোৱা নাই এতিয়ালৈকে। তো এইপিনে মজাকৈ চাওক লাল চাহ বনাইছোঁ গাইছ, লাল চাহ। আৰু হৈ গ'ল পূৰা চাহ ৰেডি। চাওক পূৰা খাব লাগে এতিয়া। আৰু লগতে এইপিনে একেবাৰে আমি ভাত চব্জি বনাই ৰেডি কৰি ৰাখোঁ। আৰু গাইছ এনেকৈ বহুত টাইম হৈ গ'ল। তো চাহ খাই বৈ বহুত টাইম ৰখিলোঁ, আৰু টাইমো হৈ গ'ল, এতিয়া বাজিলে 12:30। তো মামাই ভাত চব্জি বনাই পূৰা ৰেডি কৰিছে। তো আজি আমাৰ খানা হ'ল এয়াই আৰু
চাওক আলু দালি বনাইছে আৰু এইপিনে হ'ল কণী ভুজিয়া, এটা খাব লাগে অকল। মজা। আৰু গাইজ ফাইনেলি একদম মানে আজি 4 দিনত বাছ ওলাই দিলোঁ। তো ইয়াত 4 দিন থাকি গ'লোঁ গাইজ। আৰু এইপিনে চাওক গাইজ এতিয়া পূৰা গৈ আছোঁ। তো আমাৰ 4 দিন হৈ গ'ল আজি লাংটিং 93 গাইজ। তো আজিহে মনটো অলপ ভাল লাগিলে আৰু চাওক গাড়ী পূৰা 2 চাইডে গাড়ী, ইপিনেও গাড়ী ইপিনেও গাড়ী। এয়া চাওক গাইজ এনেকৈ আহি পালোঁ। এয়া চাওক লাংটিং। আৰু গাইজ এতিয়া পূৰা একদম মানে চাওক গাড়ীবোৰ কেনেকুৱা লাইন দেখিছা গাইজ। চাওক পূৰা গাড়ীবোৰ একদম কম্পিটিশ্যন লাগি আছে। আজি 4-5 দিনৰ পিছত এৰিলে কিছুমানে। তো আমি 4 দিনত আহিলোঁ আৰু আমাৰতে আগতে হোৱা আছিলে এইবিলাক চাওক পূৰা গাড়ী। আৰু এনেকৈ ফাইনেলি গাইজ আহি পালোঁ। এয়া চাওক টেনেল। তো এতিয়া পূৰা একদম আণ্ডাৰগ্ৰাউণ্ডৰ ভিতৰত সোমাই গ'লোঁ। চাওক গাইজ তো টেনেলটো মানে অলপমান বেয়া হ'ল আৰু সেইখিনি সময়ৰ লগত ৰাস্তাবিলাক অলপ ভাঙি চিঙি আছে। তো মেৰামতি হ'ব মানে আজিকালি বহুত গাড়ী অহা হ'ল ন, তো সেইটো কাৰণে মানে ৰাস্তাবিলাক অলপ বেয়া হয় আৰু। এয়া চাওক তো যিহেতু ৰোড নাপায় মানে পানী ঠানীবিলাক মানে অলপ জমা হৈ থাকে, এইবিলাক চাওক অলপ গাৰা হৈ আছে আৰু নাই। তো এইবিলাক চব ঠিক হৈ যাব পিছত। তো এনেকৈ বাছ লাহে লাহেকৈ গৈ থাকোঁ। তেনেকৈ টেনেলৰ পৰা কিছু দূৰ আপোনাৰ আহি পিনি দেখি পালে পিনে তামাম কুঁৱলী গাইছে। চাওক পূৰা কুঁৱলী পৰি আছে তেনেকৈ চাওক তামাম কুঁৱলী। যেতিয়া পূৰা আহি পালোঁ একদম মানুহৰ ৰেল ব্ৰিজ, এইটো ৰেল ব্ৰিজটো গাড়ীখনকে ৰখাই দিলোঁ। তো কাষতে এইপিনে চাহ দোকান আছে, তো চাহটো খাই লওঁ আৰু পূৰা সেই দোকানত বহি গ'লোঁ। লৈ ল'লোঁ পূৰা চাহ গৰম আৰু লগতে পেটিছ এটা লৈছোঁ। পেটিছ আৰু গাইজ এনেকৈ এতিয়া পূৰা ফাইনেলি আহি গ'লোঁ ছিংগল ৰোড। চাওক এতিয়া আমাৰ ইয়াৰ পৰা ছিংগল ৰোড বাছ আৰম্ভ হৈ গ'ল আৰু এনেকৈ যাব পাৰিছিলে পূৰা। আৰু এনেকৈ আমি সকলোৱে মিলি পূৰা লাইন বাই লাইন গৈ আছোঁ। আৰু যিহেতু মানে বৰষুণ পৰিছিলে ৰাতি, তো ৰাস্তাবিলাক অলপমান বেয়া হৈ আছে, পূৰা একদম বোকা হৈ গৈছে। তো এনেকুৱা মানে বোকা হৈ থাকিলে অলপমান ৰিক্স হয় আৰু বহুত মানে গাড়ী চিলিপ মাৰিবৰ কাৰণে। তো তথাপিও মানে সাৱধানে যাব লাগিব আৰু ৰাস্তাবিলাকো মানে আগতকৈ বহুত কাটা হৈছে। চাওকচোন কেনেকৈ গৈছে গাড়ীবিলাক, পিছৰ মানে এই বাম্পাৰডাল পূৰা লাগি যাব বিচাৰে চাওক। তো এনেকৈ মই পিছে গৈ আছোঁ। এয়া চাওক কিমান কাটা হৈছে ন গাইজ, পূৰা দ হৈ গৈছে একদম মানে। আৰু মানে আমি এইকেইদিন যে মানে বহি আছিলোঁ ন, মানে ব্লক যে লাগিছিল 4 দিন যে ৰখিলোঁ এইটো টেলাৰৰ কাৰণে। তো এইটো টেলাৰটো ইয়াতে পাল্টি হৈছিলে। তো এইটো ৰাস্তাটো বনাওঁতে অলপমান টাইম লাগিলে, মানে ৰাস্তাটো মানে পাহাৰ খান্দি কিনি ৰাস্তাটো বনাই দিলে। ইয়াৰ পাথৰ ধুনীয়াকৈ দি দিছে। তো এয়া চাওক তেনেকৈ আপোনালোকক দেখাইছোঁ টেলাৰটো, এইটো টেলাৰটো ইয়াতে পাল্টি হৈছিলে। তো ইয়াৰ কাৰণে আমি 4 দিন ৰখিবলগীয়া হৈ গ'ল। এয়া চাওক আৰু গাইজ চাওক আমি পূৰা তলেৰে গৈ আছোঁ আৰু ওপৰেৰে পূৰা ট্ৰেইন দৌৰি আছে। চাওক ট্ৰেইন। তো এনেকৈ পূৰা একা বেকা ৰাস্তাৰে গৈ আছোঁ আৰু কেইদিনমান আগতে গৈছিলোঁ আমি এনেকৈ ওপৰৰে মানে জাতিংগা একদম ৰেল ষ্টেচন হৈ কিনে এনেকৈ গৈছিলোঁ। তো আজিকালি মানে যিহেতু নতুন ৰাস্তাটো খুলি দিলে, তো সেই গতিকে আমি এতিয়া বাছ ডাইৰেক্ট এনেকৈ তলেৰে আহিলোঁ আৰু। তো ৰাস্তাটো মানে মোটামুটি 100ৰ 75% হৈ গ'ল আৰু মোটামুটি 25% মান আছে। তো ব্ৰিজবিলাক হৈ গ'লে তো মানে ৰাস্তাটো ক্লিয়াৰে হৈ যাব। তো এনেকৈ বাছ যিহেতু মানে তলেৰে ৰাস্তাটো খুলি দিছে আৰু তো টেনশ্যন নাই, বিন্দাছ এনেকৈ এতিয়া গৈ থাকিব পাৰিম। আৰু এইপিনে চাওক মানে এইখিনি অলপ বাকী আছে, এইবিলাক মানে এইপিনে ব্ৰিজ আছে। তো ব্ৰিজবিলাক হোৱা নাই, তো ব্ৰিজটো হোৱা নাই সেইটো কাৰণে মানে ৰাস্তাটো ক্লিয়াৰ হোৱা নাই। তো ব্ৰিজটো হ'লে পূৰা তলেৰে ৰাস্তাটো একদম ফাই গাড়ী ধৰিব আৰু। তো প্ৰথমতে আমি ওপৰেৰে গৈছিলোঁ আৰু এতিয়া বাছ তলেৰে এনেকৈ গৈ আছোঁ আৰু জাতিংগা ট্ৰেইন ষ্টেচনটো মানে ওপৰত থাকে। আৰু গাইজ এনেকৈ কিছু দূৰ আগত আহি কিনে এটা ব্লক পালোঁ। পিছফালে চাওক গাড়ী কেনেকুৱা লাইন দেখিছেনে গাইজ, পূৰা দূৰলৈকে গাড়ী। মোৰ গাড়ীখন আৰু এইপিনে চাওক পূৰা গাড়ী লাইন। তেনেকৈ জামৰ পৰা আহিলোঁ ওলাই আৰু ইয়াতে এটা ফ্লাইঅভাৰ হৈ আছে, এইটো ফ্লাইঅভাৰ হ'লে আকৌ টেনশ্যন নাই, ওপৰতে যাব পাৰিম। এইবিলাক ৰেডি কৰি আছে পূৰা। তো ফ্লাইঅভাৰটো মানে নোহোৱাৰ কাৰণে এতিয়া আমি এনেকৈ তলেৰে যাব লগা হৈ আছে। তো হৈ যাব আৰু বেছি দিন নালাগে আৰু পূৰা কাম মানে সম্পূৰ্ণ হৈ গ'ল আৰু চাওক অকল ঢালাই মাৰিব লাগে। এটা চাইড ঢালাই হৈ গৈছে, এটা চাইডটো আছে। ফাইনেলি ছিংগল ৰাস্তাৰ পৰা আহিলোঁ ওলাই। চাওক তো পাই গ'লে পিনে হাৰাংগাজাও আৰু খালী গাড়ীবিলাকক ইয়াৰ পৰা 90 টকা দিছে হাৰাংগাজা থানাৰ পৰা। তো চাওক তো খালী গাড়ী বেছি নাই, তো খালী গাড়ীবিলাক চব এৰিছিলে ন, সেইটো কাৰণে অকণমান কম আছে। তো বাছ অলপ গাড়ী অহাৰ পিছত আকৌ খালী গাড়ীবিলাকক এনেকৈ এতিয়া এখন ধুনীয়া জেগাত আহিলোঁ, ধুনীয়া ঠাইত। আৰু এইপিনে মামা ভাত বনাই আছে, এইটো
আৰু এই গাড়ীখন ৰখাই থৈছে ৰাস্তাৰ কাষত মানে গাড়ীখন অলপ চৰ্টত থৈ দিওঁ পানীও লৈ পিনে পূৰা তো বহুত লেতেৰা হৈ আছে সেয়া চাওক কেনেকুৱা লেতেৰা হৈ আছে গাইছ অলপমান মানে চৰ্টত থৈ দিওঁ আৰু লগতে ইয়াতে পূৰা ধুনীয়াকৈ গা পা ধুই গুচি যাম আৰু গাইছ পূৰা একদম মানে গাড়ী চাড়ী ধুই মজাকৈ গা পা ধুলোঁ আৰু গাইছ লগতে টুপিও পিন্ধি ল'লোঁ আৰু কাপোৰবিলাক যিহেতু থৈছিলোঁ তো শুকাবলৈতো জেগাই নাই তো ভিতৰতে এনেকৈ বাছ ৰখাই দিলোঁ আৰু মানে ৰাখি দিলোঁ আৰু মজাক মানে আগতে জ্বলাই দিছোঁ তেতিয়া লাহেকৈ গৈ থাকোঁ আৰু গাইছ এনেকৈ বাছ আহিলোঁ ওলাই আৰু গৈ থাকোঁ আৰু পুৰা পাহাৰৰ পৰা আহিলোঁ নমি আৰু এইপিনে পাই গ'লোঁ একদম শিলচৰ টুল গেট এয়া চাওক বালাচৰা টুল গেট A few moments later. যেতিয়া পুৰা আহি পালোঁ একদম শিলচৰ বাইপাছ আৰু আহি কেনে মানে লগ পালোঁ বহুত লগৰীয়া সেয়া কুকুল ভাইৰ গাড়ী মোৰ গাড়ী আৰু এইপিনে ৰাহুল ভাইৰ গাড়ী আছে তো আজি আমি চবেই মিলি কিনে ধুনীয়াকৈ আজি বনাম খানা আৰু এইপিনে মানে কুকুল ভাই চবে লগ পালোঁ না লগ পালোঁ আৰু হৈছে আমাৰ ৰাহুল ভাই তো আজি ৰাহুল ভাই আজি কাৰিকৰ হ'ব আজি কাৰিকৰ তো মজাকৈ মাছ এইপিনে চাওক কি হ'ব খানা কি আজি মাছ আৰু বিলাহীৰ লগত মাছ বনাম কি মাছ আকৌ ভাত মাছ আনছো দামী মাছ অলপ বৰালি মাছ আনছো বৰালি মাছ আচ্ছা ঠিক আছে আৰু এইবিলাক পাৰ্টনাৰ আছে কেইটামান এইবিলাক নামবিলাক নাজানো যিহেতু ঠিক চাওক তো চবে মিলি কিনি বাছ মজাকৈ আজি খাম আৰু 1 hour later. আৰু গাইছ আমাৰ ফাইনেলি একদম ভাত চব্জি বনাই মেলি ৰেডি সেইটো অকল খাব লাগে তো খোৱাৰ কাৰণে লৈ লৈছোঁ ইয়াত চাওক বিলাহী আৰু মাছ পূৰা মাছে মাছ আৰু এইপিনে আমাৰ কুকুল ভাই বহিছে তো খাই আছে কেনেকুৱা কুকুল ভাই আৰু এইপিনে মামা আছে মামা কেনেকুৱা তো আমাৰ সকলোৱে আৰু এইপিনে পাৰ্টনাৰ এটা আছে সি বোলে মোৰ আগৰ পৰা ভিডিঅ' চাই তো আজি লগ পালোঁ আপোনাৰ নামটো কি নাম আছিল জয়নাথ দাস ঘৰ ক'ত গোৱালপাৰা না তো বহুত ভাল লাগিল লগ পাই কিনে আৰু এইপিনে আৰু এটা আছে আৰু এতিয়া আছে আমাৰ ৰাহুল ভাই আছো বনালো মজা না খাওক কেনেকা কেনেকুৱা আছে খাই জনাই এবাৰ কেনেকুৱা মজা না মজা বোলে মজা তো গাইছ ময়ো খাই ল'ম প্ৰথমতে টেষ্টি না আচ্ছা ডাঙৰ মাছ বঢ়িয়া আমি সকলোৱে মিলি কিনে এনেকৈ বাছ খাই আছোঁ আৰু কল পাই কলত শিলচৰ আৰু পাৰ্টনাৰৰ শিলচৰে আৰু তোৰ আগৰতলা নালচাৰ না আৰু মই যাম পুৰা একদমবাৰে লুংতোলাই চবচে মই দূৰত যাম আৰু গাইছ এনেকৈ ভাত খাই মেলি কিনে বাছ সোমাই গ'লোঁ গাড়ীত আৰু সকলোৱে নিজৰ নিজৰ গাড়ীত গুচি গ'ল তো এতিয়া অকণমান ৰেষ্ট কৰিম যিহেতু শিলচৰত নদীত আছে তো এতিয়া ৰাতি গৈ কি কৰিম আৰু গাইছ যিহেতু মই মানে গৈ আছোঁ পুৰা লুংতোলাই তো মানে ডাইৰেক্ট যদি ভিডিঅ'টো বনাই দিওঁ তো বহুত দীঘল হৈ যাব সেইটো কাৰণে ভিডিঅ'টো ভাবিছোঁ মানে 2 পাৰ্ট কৰি দিম তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ তো নেক্সট এটা ভিডিঅ'টো আপোনালোকক লগ পাই আছোঁ তো গাইছ আজিলৈ বাই বাই এণ্ড গুড নাইট